হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সেবাৰ বিসংগতি সেবাৰ দায়িত্ব জ্ঞানহীনতাৰ বলি হল এজন ছাত্ৰ ভুল ফলাফলৰ বশৱৰ্তী হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ কলিয়াবৰৰ এজন ছাত্ৰ মই বাকিখিনি ছাবজেক্টত ভালেই মাৰ্ক পালোঁ কিন্তু ছ'চিয়েলৰ মাৰ্কছটো নিদিলে মেথছত 72 পাইছোঁ ইংলিছত 74 আৰু আছামিছত 70 ছায়েন্সত 72 কিন্তু ছ'চিয়েলৰ মাৰ্কছটো নিদিলে হিন্দীত লেটাৰ পাইছোঁ কিন্তু ছ'চিয়েলত ABS দেখাইছে এবচেণ্ট দেখাইছে কিন্তু পৰীক্ষা দিছোঁ মনটো বেয়া লাগিছে সেইবুলি মাৰ্কছটো দিব লাগে আৰু ছ'চিয়েলৰ এতিয়া কি কৰে ঘটনাটো মানে কি ল'ৰাটোৱেতো পৰীক্ষা দিলে ফলাফলৰ ঘোষণাৰ দিন আজি আছিলে এতিয়া আমি চালোঁ ৰিজাল্ট দিছে কিন্তু মোৰ ল'ৰাটোৰ সব বিষয়তে মাৰ্ক ভাল ছ'চিয়েল ছায়েন্স পৰীক্ষাটো এবচেণ্ট দেখুৱাই আছে এইটো কিয় এনেকুৱা হ'ল এইটোতো ল'ৰাটোতো পৰীক্ষা দিছে মই নিজে থৈ আহিছোঁ আৰু সেইটো পাছ কৰিব লাগিছিলে তাৰ এইখিনি মাৰ্ক ভাল আৰু ছ'চিয়েল ছায়েন্সৰ পৰীক্ষাৰো মাৰ্ক ভাল হ'ব বুলিয়ে সি কৈছে আৰু সি যেনেকৈ কৈছে যিমান পাম বুলি কৈছে সিমানখিনিয়ে পাই আহিছে কিন্তু এতিয়া ছ'চিয়েল ছায়েন্সত এবচেণ্ট দেখুৱালে এতিয়া মই উচিত বিচাৰ এটা বিচাৰোঁ যে ল'ৰাটোতো মই পৰীক্ষা দিছে আৰু পৰীক্ষা তাৰ ভালো হৈছে এতিয়া সি পাছ কৰিব লাগে মোৰ মতে মোৰ সিদ্ধান্ত হিন্দীত লেটাৰ পাইছে বাকীখিনিতো ভাল নম্বৰ পাইছে আৰু মই স্কুলতো জনাইছোঁ স্কুলৰ ছাৰে কৈছে এইটো কিবা এটা কৰিব লাগিব গতিকে কিবা এটা কৰিব লাগিব মানে উচিত তদন্ত কৰক কৰি ল'ৰাটোৰ ৰিজাল্টটো ভাল হ'ব লাগে মই জানো ইমানেই